Hello everyone, welcome to the channel. আপোনালোক সকলোকে আৰু এটা পাজলৰ সিৰিজলৈ মই স্বাগতম জনালো। মই সুজিত কুমাৰ নাথে। আমাৰ এই আসামিজ বেংকাৰ চেনেলটো মই চলাই আছো, য'ত মই নিজে যেহেতু বেংক এক্সাম ক্ৰেক কৰিছিলো 3টা আৰু মই আপোনালোকক বেংকিঙৰ কাৰণে গাইডেন্স আগবঢ়াই আহিছিলো। ৰিজনিঙত সকলোৱে টান পায় আৰু ৰিজনিঙৰ আটাইতকৈ টান লগা পাৰ্টটো হ'ল পাজল। তো পাজলৰ কিছুমান আমি কেনেকৈ কৰিব লাগে, একদম বিগিনাৰৰ কাৰণে পাজলটো কেনেকৈ কৰিব লাগে, 2-3টা পাজল মই ডেইলি দেখাওঁ। আগতেও মই বহুতকেইটা দেখাইছোঁ, আগৰ ভিডিঅ' কেইটাও চাব পাৰে, মই লিংক দি দিম বাৰু ডেছক্ৰিপশ্যনত। আজি আমি অৰ্ডাৰ ৰেংকিং পাজলটো চাওঁ আৰু ইয়াৰ পৰাও কুৱেশ্যন আহে আৰু পাজল নোৱাৰিলে এনেও ৰিজনিং কেতিয়াও কৰিব নোৱাৰে, বেংক এক্সাম কেতিয়াও পাছ কৰিব নোৱাৰে। চ' আমি আৰম্ভ কৰোঁ এতিয়া আজিৰ ক্লাছটো, ঠিক আছে। আজি আমি অৰ্ডাৰ ৰেংকিং কেনেকুৱা ধৰণৰ পাজল আহে, আমি ফাৰ্ষ্ট গোটেই লাইনটো পাজলটো গোটেই পেৰেগ্ৰাফটো পঢ়ি ল'ব লাগিব, ঠিক আছে। কি কৈছে চাওক, 6 ডিস্ক, 6খন ডিস্ক আছে, TUVWXY, সিহঁতৰ ডিফাৰেণ্ট ভলিউম আছে। 6খন বেলেগ বেলেগ ডিস্ক আছে, সিহঁতৰ বেলেগ বেলেগ ভলিউম আছে। Y is heavier at least 3 ডিস্ক, মানে 6খন ডিস্কৰ ভিতৰত বেলেগ বেলেগ ভলিউম আছে আৰু কোনখন ৱেইটত হেভি সেইবিলাক কথা কৈছে। তাৰপিছত আমি বুজি চাম, Y is heavier than at least 3 ডিস্ক, মানে আমি যদি 6টা পজিশ্যন বনাওঁ, এইটো ইয়াত ডাঙৰ ভলিউম, 2 নম্বৰ ভলিউম, 3 নম্বৰ, 4 নম্বৰ, 5, কিমান হ'ল 1 2 3 4 5 6 নম্বৰখন, 6খন ডিস্ক আছে। আটাইতকৈ হেভিখন ইয়াত হ'ব, ঠিক আছে। আটাইতকৈ কম হেভিখন ইয়াত হ'ব, কাৰণ মই এইটো কাৰণে গ্ৰেটাৰ দেন চিন দি দিছোঁ। Y is heavier than at least 3 ডিস্ক, at least 3, Y মানে তলত পিছত 3খন মিনিমাম থাকিবই লাগিব, 1 2 3খন। তো Y ক'ত হ'ব পাৰে, ইয়াত হ'ব পাৰে, নহ'লে ইয়াত হ'ব পাৰে, নহ'লে ইয়াত হ'ব পাৰে। আমি 3টা পজিশ্যন লিখি ল'লোঁ ধৰক Y, ঠিক আছে। কেনেকৈ লিখিম, হয় এবাৰ এইখিতে Y হ'ল, এবাৰ এইখিতে হ'ল, এবাৰ এইখিতে হ'ল, ঠিক আছে। 3টা পজিশ্যন লিখিলোঁ। তাৰপিছত কি কৈছে চাওক, আমি লাগিলে এনেকৈ, আপোনালোকে যদি টান লাগে এনেকৈ বনাই লওক লাইন দি, ঠিক আছে। তাৰপিছত কি কৈছে চাওক, X ইজ জাষ্ট লাইটাৰ দেন V, মানে ভিৰ জাষ্ট লাইট, X মানে একেলগে আছে এনেকৈ। বাট জাষ্ট হেভিয়াৰ দেন T, Xৰ কথাই কৈছে, বাট জাষ্ট হেভিয়াৰ দেন T এনেকৈ আছে। VXT একেলগে আছে। ইয়াত যদি চাওঁ VXT জেগা নাই, আৰু ক'ত জেগা আছে VXT। ইয়াত যদি চাওঁ VXT ইয়াতো হ'ব পাৰে, ইয়াতো হ'ব পাৰে, নাজানো, ইয়াতো হ'ব পাৰে VXT একেলগে, বা ইয়াতো একেলগে হ'ব পাৰে, ইয়াতো হ'ব পাৰে, আমি গম পোৱা নাই, ঠিক আছে। তো কৈছে নাইডাৰ ইউ নৰ W হেজ দ্য ভলিউম এডজেচেণ্ট টু Y, মানে Yৰ একেলগে ভিও নাথাকে, W নাথাকে, সেইটো কৈছে। তো ইয়াত চাওক Yৰ একেলগে V আছে, নহ'ব এইটো, ঠিক আছে। ইয়াত চাওক Yৰ একেলগে V থাকিব নোৱাৰে, তো এইখিতে হ'ব VXT। বাকী কি থাকিল চাওক, বাকী কি থাকিল আমাক, ইউ আছে, আৰু আমি কোনটো বস্তু দিয়া নাই এতিয়ালৈকে, আৰু W দিয়া নাই, এই দুটা। এতিয়া চাওক Y এইখিতে আছে, এইখিতে ইউ হ'ব পাৰে, এইখিতে W হ'ব পাৰে, নহ'লে এইখিতে W হ'ব পাৰে, এইখিতে ইউ হ'ব পাৰে, বাকীটো সেই দুটাই থাকিলে। কিন্তু আমাক কৈছে কি যে ইউ বা W Y লগত নাথাকে, তো Y লগত ইউ বা W থাকিব নোৱাৰে, তো এইটো কণ্ডিশ্যনো গ'ল আমাৰ, ঠিক আছে। তো এতিয়া যদি মই চাওঁ, এটাই কণ্ডিশ্যন বাকী থাকিল, তো ইয়াতে চাওক VXT একেলগেই থাকিব লাগিব, ঠিক আছে। কিন্তু ঠিক আছে, VXT একেলগে থাকিব লাগিব। এতিয়া চাওক এইখিতে যদি মই চাওঁ VXT একেলগে আছে, তেতিয়া UW এফালে আহি যাব ন, Y লগত একেলগে নাই আৰু UW এফালে আহি যাব, UW, ঠিক আছে। সেইখিনিয়ে আছিলে চাগে, 6 ডিস্ক, TU ডিফাইন ভলিউম, Y ইজ হেভিয়াৰ দেন এট লিষ্ট 3 ডিস্ক, X ইজ জাষ্ট লাইটাৰ দেন V, নাইডাৰ ইউ নৰ W, ঠিক আছে, অ'কে। আমি এইখিনিলৈকে হৈ গ'ল। ইয়াৰ ওপৰতে আপোনাৰ কুৱেশ্যন দিব, 2-3টা কুৱেশ্যন দিয়ে, বেছি কুৱেশ্যন নিদিয়ে অৰ্ডাৰ ৰেংকিঙত। ইয়াৰ ওপৰতে কুৱেশ্যন দিব, ধুনীয়াকৈ আপুনি গোটেইকেইটা কুৱেশ্যন কৰি ল'ব পাৰে। জাষ্ট আপুনি পাজলটো বনাই লোৱাটোৱে মেইন, ঠিক আছে। নেক্সট আৰু এটা কৰিছোঁ চাওক, এটা লাইব্ৰেৰীত 6টা ৰ' আছে, 1ৰ পৰা 6লৈকে, আৰু প্ৰত্যেকখনতে হয়তো কিতাপৰ কথা কৈছে। তো আমি লিখি ল'লোঁ 1খন 2খন 3খন 4খন 5খন 6খন, 6টা ৰ' আছে। টান লাগিলে এনেকৈ বনাই লওক, ঠিক আছে। এখনতকৈ চবতকৈ বেছি কিতাপ থকাখন ইয়াত আছে। কি ক'লে, আমি লিখি ল'লোঁ ধৰক। তাৰপিছত চাওক, ৰ' 3 কণ্টেইনছ ফিউৱাৰ বুকছ দেন অনলি ৰ' 2, মানে ৰ' 3 অকল 2তকৈহে কম আছে,
মানে কি ক'লে বস্তু বুজি চাওক ৰ' 3ত এই পজিশ্যনটো যদি চাওঁ ৰ' 3 কণ্টেইনছ ফিউৱাৰ বুকছ দেন অনলি 2 মানে অকল 2তকৈ কম হয় ৰ' 3টো ৰ' 3ৰ আগত মানে অকল 2হে থাকিব পাৰিব তো ৰ' 3টো যদি এইখিতে থাকে 2টো এইখিতে থাকিব লাগিব না তেতিয়াহে ৰ' 3ৰ আগত অকল 2টোহে আছে বুজিলে ৰ' 1 কণ্টেইনছ মোৰ বুকছ দেন ৰ' 4 1টো 4তকৈ বেছি আছে বাট লেছ দেন 5 5তকৈ কম আছে 514 তো 4টা জেগা আছে তাৰ ভিতৰত 514 যিকোনো জেগাতে আহিব পাৰে ঠিক আছে ৰ' 4 কণ্টেইনছ মোৰ বুকছ দেন 6 হৈ গ'ল ৰ' 4টো 6তকৈ বেছি আছে তো হৈ গ'ল 5 1 4 6 ধুনীয়াকৈ মিলিয়ে গ'ল ইমান ইজিলি তাৰপিছত ৰ' 1 কণ্টেইনছ মোৰ বুকছ দেন ৰ' 4 বাট লেছ দেন 5 ৰ' 4 কণ্টেইনছ মোৰ বুকছ দেন 6 হ'ল ৰ' 5 কণ্টেইনছ ফিউৱাৰ বুক দেন ৰ' 2 ঠিকে আছে হৈ গ'ল এইখিনি মিলিয়ে গ'ল আমাৰ বাকী এইটো দিয়া আছে ইয়াৰ ওপৰত হয়তো আপোনালোকক কিবা কুৱেশ্যন দিছে খালি এইটো বনোৱাটোৱে মেইন মই সদায় বনোৱাটোত ফ'কাছ দি আছোঁ কুৱেশ্যন কৰা নাই কুৱেশ্যন ইয়াৰ ওপৰত যি টি কুৱেশ্যন দিব পাৰে 3 নম্বৰত কোন আছে 2 নম্বৰত কোন আছে এইবিলাক আপোনালোকে নিজে কৰি ল'ব পাৰিব জাষ্ট পাজলটো বনোৱাত বেছি গুৰুত্ব দিয়ক এবাৰ 8টা মানুহ আহিলে 8 পাৰ্চনছ নেমলি পি কিউ আৰ এছ টি ইউ ভি ডাব্লিউ বেলেগ বেলেগ ৱেইট আছে ঠিক আছে তো আটাইতকৈ হেভিটো ধৰক আমি এইখিতে লিখিলোঁ 1 নম্বৰ তাৰপিছত 2 নম্বৰত যোন আছে 3 নম্বৰত 4 নম্বৰত 5 নম্বৰত 6 নম্বৰত 7 নম্বৰত 8 নম্বৰত ঠিক আছে আমি জেগাকেইটা লাগিলে এনেকৈ লিখি ল'লোঁ 1 2 3 4 5 6 7 8 অনলি 2 পাৰ্চনছ আৰ হেভিয়াৰ দেন পি পিতকৈ ডাঙৰ অকল 2টা মানুহ আছে তো পি এইখিতে হ'ব ডাঙৰ অকল 2টা আছে পি হু ইজ মানে পিৰ কথা কৈছে লাইটাৰ দেন কিউ মানে কিউতকৈ লাইটাৰ হয় তাৰমানে কিউ ইয়াত হ'ব পাৰে নহয় কিউ ইয়াতো হ'ব পাৰে লাইটাৰ হ'লে আৰ ইজ নট দ্য লাইটেষ্ট পাৰ্চন আৰটো ইয়াত হ'ব নোৱাৰে লাইটেষ্টত নহয় এণ্ড কিউ ইজ নট দ্য হেভিয়েষ্ট পাৰ্চন কিউটো ইয়াত হ'ব নোৱাৰে হেভিয়েষ্ট তো এইটো অপশ্যন গ'ল তো ওপৰটো হ'ব ইউ ইজ নট দ্য হেভিয়েষ্ট পাৰ্চন ইউটোও হ'ব নোৱাৰে হেভিয়েষ্ট পাৰ্চন ইয়াত ইউ নাই তো ইউ এইকেইটা জেগাত হ'ব ভি ইজ হেভিয়াৰ দেন পি পিতকৈ হেভিয়াৰ ভি হয় অ'কে ইউ ইজ নট হেভিয়াৰ দেন পি তো ইউ এইকেইটা জেগাত আহিব ন এইকেইটাত আহিব ইউ ঠিক আছে এছ ইজ মানে চাওক মই লিখি লৈছোঁ ইউ ইজ নট হেভিয়াৰ দেন পি মানে তো পিতকৈ সৰু হ'ব ইউ এছ ইজ হেভিয়াৰ দেন আৰ আৰতকৈ এছ ডাঙৰ বাট লাইটাৰ দেন ইউতকৈ সৰু হয় আৰু চাওক পিতকৈ সৰু ইউ হয় তো পিতকৈ সৰু ইউ তাৰমানে এইকেইটা জেগা যে আছে আৰু এটা কথা আৰটো ইয়াত আহিব নোৱাৰে তো আৰটো এইখিতে আহিব লাগিব আৰটো এইখিতে আহিলে এছটো ইয়াত হ'ব ইউটো ইয়াত হ'ব পিটো ইয়াত বা বেলেগ বেলেগ জেগাতো হ'ব পাৰে আমি গম পোৱা নাই মানে মাজত আৰু এটা জেগা আছে না ঠিক আছে তাৰপিছত কৈছে ডাব্লিউ ইজ হেভিয়াৰ দেন আৰ আৰতকৈ ডাব্লিউটো ডাঙৰ ঠিক আছে তো আৰতকৈ ইউ ডাঙৰ হয় আৰু ডাব্লিউ ডাঙৰ হয় তাৰমানে আৰ ইয়াত হ'ব লাগিব ঠিক আছে তেতিয়াই হ'ব আৰতকৈ 3টা এইখিতে এফালে আহিব কাৰণ আৰটো ইয়াত হ'ব নোৱাৰে ঠিক আছে তো ডাব্লিউ ইজ হেভিয়াৰ দেন আৰ বাট লাইটাৰ দেন ইউতকৈ লাইটাৰ হয় তাৰমানে ইউতকৈ যদি লাইটাৰ হয় আমি কি কৰিম চাওক ভাবিব পূৰা ঠিক আছে এইটোত বহুত মাথা লগোৱা কুৱেশ্যন হয় ডাব্লিউ ইজ ইউটো যদি এইখিতে হয় এছটো এইখিতে হ'লে ডাব্লিউটো এইখিতে হ'লে ডাব্লিউ ইজ হেভিয়াৰ দেন আৰ বাট লাইটাৰ দেন ইউ হ'ব ইউ এছ ডাব্লিউ বা এইটো এনেকৈতো হ'ব পাৰে এইখিতে ডাব্লিউ হ'ল এইখিতে এছ হ'ল তেতিয়াও হ'ব পাৰে না ডাব্লিউ এছ হয়নে তেতিয়াও হ'ব ইউ ডাব্লিউ এছ ইয়াত ডাব্লিউ এছ ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে বা ইয়াতো হ'ব পাৰে আচ্ছা নহ'ব ইয়াত কাৰণ আৰতকৈ ডাঙৰ হয় ন আৰু বাকী এটাই থাকিলে বাকী এটা কি থাকিলে আপোনাৰ কোনটো অহা নাই ইয়াতে পি কিউ আৰ এছ আহিলে টি অহা নাই তো টি
ঠিক আছে তো টিটো এখিতে হ'ব মানে দুটা পজিশ্যন আমি পোৱা নাই আপোনালোকৰ কুৱেশ্যনত এনেকুৱা কুৱেশ্যন দি দিব যে এই দুটা আপোনালোকে উলিয়াই ল'ব পাৰিব নেক্সট আৰু কেইটা কুৱেশ্যন আছে আৰু কেইটামান আছে এইটো কুৱেশ্যন চাওক কি কৈছে পাঁচটা CSK প্লেয়াৰ IPL হয়তো চবেই চাই তাৰ ওপৰতো কুৱেশ্যন আছে চাওক পাঁচটা CSK প্লেয়াৰ ব্ৰাভো ৰাইডু জাদেজা ধোনী আৰু যাদৱ IPLত খেলিছে আৰু বেলেগ বেলেগ ৰান কৰিছে ঠিক আছে তো বেলেগ বেলেগ ৰানৰ ওপৰত কুৱেশ্যন হ'ব চবতকৈ বেছি ৰান কৰাটো এইকেইটা হ'ব তাৰপিছত এইটো তাৰপিছত এইটো তাৰপিছত এইটো তাৰপিছত এইটো পাঁচটা জেগা আছে ঠিক আছে জাদেজা স্ক'ৰ্ড মোৰ দেন অনলি ওৱান প্লেয়াৰ মানে জাদেজাই অকল এটা মানুহতকৈ বেছি ৰান কৰিছে তো এটা মানুহতকৈ বেছি মানে অকল এইখিতে হ'ব হয়নে নহয় তো নাম্বাৰ অফ পাৰ্চন স্ক'ৰ্ড মোৰ দেন ধোনী ইজ দ্য ছেম এজ দ্য নাম্বাৰ অফ পাৰ্চন স্ক'ৰ্ড লেছ দেন যাদৱ তো ধোনীতকৈ যিমানে বেছি কৰিছে যাদৱতকৈ সিমানে কম কৰিছে হ'ল আৰু যাদৱ হু স্ক'ৰ্ড মোৰ দেন ৰাইডু আৰু যাদৱে ৰাইডুতকৈ বেছি কৰিছে ৰাইডু ডাজ নট স্ক'ৰ মোৰ ৰান দেন ব্ৰাভো ঠিক আছে এতিয়া আমি কেনেকৈ কৰিম চাব সেইটো বহুত বেলেগ টাইপৰ কুৱেশ্যন ন দ্য নাম্বাৰ অফ পাৰ্চন স্ক'ৰ্ড মোৰ দেন ধোনী ইজ ছেম এজ ব্ৰাভো যাদৱ যোনে চাওক এইখিতে যদি ধোনী হয় এফালৰ পৰা এইখিতে যাদৱ হ'ব লাগিব হয়নে জাদেজাটো ইয়াত লিখি ল'লোঁ ঠিক তেনেকৈ এইখিতে যদি ধোনী হয় ধোনীতকৈ এক বেছি কৰিছে তো যাদৱ এইখিতে হ'ব লাগিব কিন্তু এইখিতে য'ত জাদেজাই জেগা লৈ আছে চিমিলাৰলি এইখিতে যদি ধোনী হয় আৰু জেগাই নাই চিমিলাৰলি এইখিতে যদি ধোনী হয় কেইটা 1 2 3 4টা বেছি কৰিছে এইখিতে যাদৱ হ'ব লাগিব ঠিক আছে তেওঁ কৈছে তাৰপিছত কি ক'লে চাওক যাদৱ আৰু যাদৱৰ কথা কৈছে হু স্ক'ৰ্ড মোৰ দেন ৰাইডু যাদৱে ৰাইডুতকৈ বেছি কৰিছে কিন্তু ইয়াত একো জেগাই নাই গতিকে এইটো অপশ্যন নহ'ব তাৰমানে যাদৱে ৰাইডুতকৈ বেছি কৰিছে তাৰমানে ৰাইডু হয় এইখিতে আহিব নহয় আৰু এটা কণ্ডিশ্যন যদি মই লগাওঁ হয় ৰাইডু এইখিতে আহিব এইখিতে জাদেজা এইখিতে ধোনী তেওঁ কৈছে ৰাইডু ডাজ নট স্ক'ৰ মোৰ দেন ব্ৰাভো এতিয়া এটাই মানুহ খালী আছিলে ব্ৰাভো তাক ইয়াত ৰাখিব লাগিব খালী জেগাটোত কৈছে ৰাইডুৱে ব্ৰাভোতকৈ বেছি ৰান কৰা নাই ইয়াত ব্ৰাভোতকৈ বেছি ৰান কৰিছে তো এইটো অপশ্যন গ'ল অপশ্যন এইটোৱে তো এইটোৱে কুৱেশ্যন এনচাৰ হ'ল ইয়াৰ ওপৰত যি 3টা 4টা কুৱেশ্যন আহে ইমিডিয়েটলি আপুনি কৰি আহিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ আহক এবাৰ হাইটৰ ওপৰত সজাইছে 6টা মানুহ তো লিখি ল'লোঁ 1 2 3 4 5 6 6টা মানুহ এবাৰ কিহৰ ওপৰত সজাইছে হাইটৰ ওপৰত PQRST ইউ ইজ নট দ্য টলেষ্ট ওৱান মানে ইউটো এইখিতে নাথাকে ৱেৰ এজ কিউ ইজ নট দ্য শ্বৰ্টেষ্ট ওৱান কিউটো এইখিতে নাথাকে অ'কে ইউ ইজ টলাৰ দেন এছ ইউ ইজ টলাৰ দেন এছ আৰু এছটোৰ কথা কৈছে হু ইজ নট শ্বৰ্টাৰ দেন কিউ মানে নট শ্বৰ্টাৰ মানে কি ডাঙৰ হয় তো এছ ইজ টলাৰ দেন কিউ এনেকৈ আছে তাৰমানে এই মাজত এইকেইটা আহিব আৰ ইজ শ্বৰ্টাৰ দেন ইউ মানে ইউতকৈ আৰ সৰু হয় ঠিক আছে বাট টলাৰ দেন both কিউ এণ্ড টি বাট আৰটো কিউতকৈ ডাঙৰ হয় আৰটো টিতকৈও ডাঙৰ এতিয়া চাব এতিয়া আচল খেলটো হ'ব চাওক ইউটো এইখিতে আহিব নোৱাৰে তো ইউটো যদি আৰু ইউৰ পিছফালে কিমান আছে এছ আছে ইউ আছে ইউতকৈ আৰু আছে তো 3টা মিনিমাম আছেই তো ইউটো এইখিতে আহিব পাৰে 1 মিনিট তো ইউটো এইখিতে আহিব পাৰে তেতিয়া ইয়াৰ পিছফালে এছ আৰ কিউ আৰু কিউতকৈ 2টা ডাঙৰ আছে ন এছ আৰ তো কিউটো এইখিতে আহিবই লাগিব কিয় কাৰণ কিউ এইখিতে আহিব নোৱাৰে আৰু কিউতকৈ ডাঙৰ 2টা আছে এছ আৰু আৰ এইখিতে এছ আৰ আহে ঠিক আছে এছ আৰ এইখিতে আহিব পাৰিব তো এবাৰ যদি এইখিতে এছ দিওঁ এইখিতে আৰ হ'ব ঠিক আছে কাৰণ কিউতকৈ 2টা ডাঙৰ আৰু এবাৰ এইখিতে আৰ দিলে এইখিতে এছ দিব লাগিব ঠিক আছে তাৰপিছত কৈছে আৰ ইজ শ্বৰ্টাৰ দেন ইউ বাট টলাৰ দেন কিউ আৰু টি আৰটো কিউ আৰু টিতকৈ ডাঙৰ হ'ব তো টি এইখিতে আহিব ঠিক আছে আৰু বাকী কোনটো থাকিলে বাকী আপোনালোকৰ পি কিউ পিটো থাকিলে তো পি এইখিতে আহিব
তাৰ মানে গোটেই কুৱেশ্যনটোত আপোনাৰ খালি এটা বস্তুৱে দুবাৰ আহিছে আৰু সেইটোৰ ওপৰত যিটো কুৱেশ্যন দিয়ে কুৱেশ্যনটো এনেকুৱা হিচাপতে দিব যাতে আপোনালোকে উলিয়াই দিব পাৰে মানে 3-4টা যে কুৱেশ্যন দিব ইয়াৰ ওপৰত এই বাকীকেইটা পাৰ্টৰ ওপৰতে দিব গোটেই পাৰ্টটোত চবতে ছেমেই আছে খালি আৰ আৰু এছৰ পজিশ্যনটো উল্টা পুল্টা হৈ আছে আৰু ধৰক এইখিনিতে ঠিক আছে বাকী গোটেই পাৰ্টটো ছেমেই আছে ঠিক আছে তাৰমানে এইটো পজিশ্যন এইটো একেই কথা আৰু আমি এছ আৰু আৰৰ ফাইনেল পজিশ্যনটো আমি গম নাপাওঁ তেনেকৈ আপোনালোকে কৰিব লাগে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ 5টা মানুহ আছে বেলেগ বেলেগ ৱেইটৰ কথা কৈছে তো 5টা 1 2 3 4 5 অ'কে এতিয়া চাওঁ 5টা মানুহ H ইজ হেভিয়াৰ দেন অনলি 1 পাৰ্চন Hটো অকল এটা মানুহতকৈহে হেভি তো Hটো এইখিনিতে আহিব এটা মানুহতকৈ হেভি অনলি 1 পাৰ্চন ইজ ৱেইটেড বিটুইন কিউ এণ্ড ডাব্লিউ কিউ আৰু ডাব্লিউৰ মাজত এটা গেপ আছে এফালেও হ'ব পাৰে এফালেও হ'ব পাৰে আমি গম নাপাওঁ ডাব্লিউ ইজ লাইটাৰ দেন ভি ভিতকৈ ডাব্লিউ লাইটাৰ হয় এম ইজ নাইডাৰ দ্য হেভিয়েষ্ট পাৰ্চন নৰ দ্য ছেকেণ্ড তো এম এইখিতেও হ'ব নোৱাৰে এম এইখিতেও হ'ব নোৱাৰে তো এম হয় এইখিতে হ'ব নহয় এইখিতে হ'ব ঠিক আছে এতিয়া H ইজ হেভিয়াৰ দেন অনলি 1 পাৰ্চন ইজ বিটুইন কিউ এণ্ড ডাব্লিউ কিউ আৰু ডাব্লিউৰ মাজত অকল এটা মানুহ আছে চাওক এইখিতে যদি কিউ বা ডাব্লিউ হয় এটা মানুহ এৰি এইখিতে জেগা নাই এইখিতে হ'লে এইখিতেও জেগা নাই এইখিতে কিউ ডাব্লিউ হ'লে এফালেও জেগা নাই তাৰমানে এইটো অপশ্যন গ'ল তো কিউ ডাব্লিউ যদি এইখিতে হয় কিউ বা ডাব্লিউ এটা মানুহ এৰি এইখিতে কিউ বা ডাব্লিউ হ'ল ঠিক আছে আৰু বেলেগ ক'তো জেগাই নাই সিহঁতৰ কাৰণে আৰু কি ক'লে ডাব্লিউতকৈ ভি ডাঙৰ হয় তো এইখিতে যদি ডাব্লিউ হয় ভিৰ কাৰণে জেগা নাই এইখিতে ডাব্লিউ হ'লে এইখিতে ভি হ'ব আৰু এইখিতে যদি ডাব্লিউ হৈ যায় এইখিতে কিউ হৈ যাব হৈ গ'ল তো এইটোৱে আমাৰ ফাইনেল অপশ্যনটো ওলাই আহিলে তো এইটো হৈ গ'ল ফাইনেল কুৱেশ্যনটো আৰু ইমানকেইটাই আছিলে আমাৰ আজি অৰ্ডাৰ ৰেংকিঙৰ কুৱেশ্যন আপোনালোকক নিজে কৰিবৰ কাৰণে আজি দিয়া নাই কাৰণ নতুন বস্তু হয় গোটেইকেইটা মই কৰি দিছোঁ পাজল ছিৰিজটো কেনেকুৱা লাগিলে একবাৰ আপোনালোকে মোক ক'বলৈ নাপাহৰিব